থিওৰেম 6.1 ক্লাছ 10 চেপ্টাৰ 6 এই উপপাদ্য অৰ্থাৎ থিওৰেমটো খুবেই ইম্পৰ্টেণ্ট। এইটো ভালকৈ বুজি লোৱা, নহ'লে চেপ্টাৰটোত বাকীবিলাক বুজাত অসুবিধা হ'ব। এই থিওৰেমটোত কোৱা আছে যে এটা ট্ৰাইংগল দিয়া আছে, ত্ৰিভুজ দিয়া আছে। সেই ট্ৰাইংগলৰ যিকোনো দুটা ছাইডক এডাল ৰেখা অৰ্থাৎ এটা লাইনে যিকোনো দুটা ছাইডক দুটা পইণ্টত কাটিছে। সে ধৰা হ'ল ডি আৰু ই পইণ্টত কাটিছে। য'ত নেকি দিয়া আছে ডি ই পেৰালেল টু বি চি, অৰ্থাৎ ডি ই টু বি চিৰ সমান্তৰাল আছে। তোমাক প্ৰমাণ কৰিব লাগে এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি। এইটো প্ৰমাণ কৰিব লাগে। তাৰ কাৰণে আমি কি কৰিব লাগিব, অলপ কনষ্ট্ৰাকশ্যন কৰি ল'ব লাগিব, অৰ্থাৎ অংকন কৰি নিব লাগিব। এই ইয়াৰ পৰা এটা লম্ব টানি লোৱা পাৰপেণ্ডিকুলাৰ, ইয়াৰ পৰা এটা লম্ব টানি লোৱা আৰু এই ডি ই বি ই সংযোগ কৰি লোৱা, জইন কৰি লোৱা। এতিয়া চোৱা লিখিম কেনেকৈ। ইন ট্ৰাইংগল এ বি চি এ লাইন ইণ্টাৰচেক্ট এ বি এণ্ড এ চি এট দ্য পইণ্টছ ডি এণ্ড ই ৰেচপেক্টিভলি ছাচ ডেট, এইখিনি আমাক দিয়াই আছে। ডি ই পেৰালেল টু বি চি এইটো কোৱা আছে। অৰ্থাৎ এডাল ৰেখাই এ বি চি ত্ৰিভুজৰ এ বি আৰু এ চি বাহুক ক্ৰমে ডি আৰু ই বিন্দুত কাটে, য'ত ডি ই পেৰালেল টু বি চি, যিটো আগত কোৱাই হ'ল। আমাক প্ৰমাণ কৰিব লাগে টু প্ৰুভ এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি, এইটো প্ৰমাণ কৰিব লাগে। চোৱা এই ক্ষেত্ৰত আমি এইটো অংকন কৰি লৈছোঁ, কনষ্ট্ৰাক্ট কৰি লৈছোঁ। ডি এম পাৰপেণ্ডিকুলাৰ টু এ চি, ই এন পাৰপেণ্ডিকুলাৰ টু এ বি, পাৰপেণ্ডিকুলাৰ মানে লম্ব, আৰু বি ই চি ডি সংযোগ কৰা হৈছে, জইন কৰা হৈছে। প্ৰমাণ। এইবাৰ আমি এ ডি ইৰ কালি উলিয়াব লাগিব, অৰ্থাৎ এৰিয়া, আৰু বি ডি ইৰ এৰিয়া উলিয়াব লাগিব। উলিয়াই আকৌ ডিভাইড কৰিব লাগিব, অৰ্থাৎ ৰেচিঅ' অনুপাত উলিয়াব লাগিব। কাৰণ আমাক তাতে অনুপাতেই উলিয়াব দিছে, এ ডি বাই বি ডি ইকুৱেল টু এ ই বাই ই চি। এ ডি বাই বি ডি দিয়াৰ কাৰণে আমি এই ট্ৰাইংগল দুটাৰ এৰিয়া লৈছোঁ, যাতে আমি এনেকৈ পাব পাৰোঁ। এ ডি ইৰ এৰিয়াটো কি হ'ব, হাফ ইনটু ভূমি ইনটু উন্নতি, অৰ্থাৎ হাফ ইনটু বেজ ইনটু এল্টিটিউড, ট্ৰাইংগলৰ এৰিয়া, ট্ৰাইংগলৰ কালি। এ ডি ইৰ কালিটো কি, হাফ বেজটো কোনটো এ ডি, এল্টিটিউড অৰ্থাৎ উন্নতিটো কি এন ই, অৰ্থাৎ এ ডিৰ ওপৰত এটাই লম্ব আছে, পাৰপেণ্ডিকুলাৰ আছে এন ই, সেইকাৰণে হাফ ইনটু এ ডি ইনটু এন ই, হাফ ইনটু এ ডি ইনটু এন ই হ'ল। এইবাৰ বি ডি ইৰ কালি এৰিয়া চোৱা, বি ডি ইৰ কালি, এই বি ডিটো যদি আমি বেছ ভূমি ধৰোঁ, তাৰ ওপৰত এটাই লম্ব আছে এন ই, অৰ্থাৎ এটা ত্ৰিভুজৰ বাহিৰতো কিন্তু এল্টিটিউড অৰ্থাৎ লম্ব থাকে। এইটো বঢ়াই দিয়া, বঢ়াই দিলে তাৰ ওপৰত এটাই 90 ডিগ্ৰীৰ ৰেখা আছে, লম্ব আছে, পাৰপেণ্ডিকুলাৰ আছে, সেইটো হৈছে এন ই। অৰ্থাৎ বি ডিটো যদি ভূমি বেজ ধৰা, তাৰ উন্নতি এল্টিটিউড কি হ'ব এন ই। সেইকাৰণে বি ডি ইৰ কালি কি হ'ব, এৰিয়া কি হ'ব, হাফ ইনটু এইটো বেছ বি ডি, এই যে হাফ ইনটু বি ডি ইনটু এন ই হৈছে উন্নতি। এন ই কেঞ্চেল, হাফ হাফ কেঞ্চেল, এ ডি বাই বি ডিটো থাকিল। এইবাৰ আকৌ এৰিয়া এ ডি ই, আকৌ এ ডি ইৰ কালি উলিয়াম, কাৰণ আমাক এইবাৰ লাগে এ ই বাই ই চি। এইবাৰ এ ই পাবৰ কাৰণে আমি এই ট্ৰাইংগলটো আকৌ লৈছোঁ। এইবাৰ ভূমিটো অৰ্থাৎ বেছটো এ ই ল'ম। এ ইৰ ওপৰত ডি এম আছে পাৰপেণ্ডিকুলাৰ, অৰ্থাৎ এইটো উন্নতি। তেনেহ'লে এ ডি ইৰ এৰিয়াটো কি হ'ব, হাফ ইনটু বেছ, বেছটো কি হ'ব এ ই ভূমি, আৰু পাৰপেণ্ডিকুলাৰটো কি হ'ব ডি এম। এইটো চোৱা, হাফ ইনটু এ ই টু বেছ, ডি এম টু পাৰপেণ্ডিকুলাৰ, আৰু চি ডি ইৰ এৰিয়াটো কি আছে, হাফ ইনটু চি এন ইনটু ডি এম, চি ই ইনটু ডি এম। চি ডি ই চোৱা, চি ডি ই, চি ডি ই, ইয়াতে এইটো আমি বেজ ধৰিম, চি ই টু বেজ ধৰিম,
তো CE টু বঢ়াই দিলে তাৰ ওপৰত 90 আছে DM তো CE যদি বেস হয় ভূমি হয় এর অ্যালটিটিউড অর্থাৎ উন্নতিটো কি হ'ব DM এই ত্রিভুজটোৰ এরিয়া হ'ব হাফ ইনটু CE ইনটু DM এইটো হাফ ইনটু CE ইনটু DM DM cancel half cancel AE EC থাকিল এইবাৰ চোৱা আমি জানো যে দুটা ট্রায়াঙ্গেল যদি একেটা বেজৰ ওপৰত অৰ্থাৎ একে ভূমিৰ ওপৰত থাকে আৰু ট্রায়াঙ্গেল দুটা যদি সেম প্যারালেল লাইনৰ ভিতৰত থাকে অৰ্থাৎ একেজোৰ সমান্তৰাল ৰেখাৰ মাজত থাকে তেনেহলে ত্রিভুজ দুটাৰ এরিয়া সমান হয় অর্থাৎ কালি সমান হয় এইবাৰ চোৱা এই ত্রিভুজ দুটাত BED আৰু CED এই দুটা ত্রিভুজৰ কালি সমান এরিয়া সমান কাৰণ একেটা বেজৰ ওপৰত DEৰ ওপৰত চোৱা এটু আছে এই DEৰ ওপৰত এই ট্রায়াঙ্গেলটো বহি আছে তে একেটা বেস অর্থাৎ একে ভূমিৰ ওপৰত দুটা ট্রায়াঙ্গেল থিয় হৈ আছে আৰু চোৱা এইটো প্যারালেল সমান্তৰাল দেন দুটা সমান্তৰালৰ মাজত ইটো আছে এটো আছে তেতিয়া এই ট্রায়াঙ্গেলটোৰ কালি আৰু এই ট্রায়াঙ্গেলটোৰ কালি অর্থাৎ এরিয়া সমান এই দুটা ট্রায়াঙ্গেলৰ এরিয়া আমি সমান পালো এইবাৰ চোৱা এইবাৰ আমাক এই উপৰৰ খিনি কিন্তু সমান পাইছো ADE ইয়াতেও আছে ADE কিন্তু তলত অলপ বেলেগ আছে খালি কি বেলেগ আছে BDE আৰু ইয়াত আছে CDE এই বস্তু দুটা আমি কালি অলৰেডি সমান পালো এটু ত্রিভুজ আৰু এটু ত্রিভুজৰ কালি সমান যদি ট্রায়াঙ্গেল দুটাৰ কালি সমান হয় ওপৰতো সমান আছেই দুটা সেম আৰু তলৰ দুটাও যদি সমান হৈ গল তেন্তে আমি ইটু সাইড আৰু ইটু সাইড একেবাৰে সেম পাই যাম তেতিয়া লেফট সাইড যদি সমান সমান পোৱা যায় তো রাইট সাইডটো নিশ্চয় সমান হ'ব এইটো ইকুয়াল টু এইটো আমি লিখিব পাৰো হেই কাৰণে আমি লিখিছো ইয়াত যে এরিয়া অফ BDE ইকুয়াল টু এরিয়া অফ CDE এই রিলেশনটো আৰু এই দুটা রিলেশন লোৱা এই রিলেশনটো আৰু এই 3 নম্বৰ আমি হেই কাৰণে লিখিছো 1 2 3 ৰ পৰা আমি পাও অৰ্থাৎ 1 2 3 ৰ পৰা কি পাইছো যে AD by BD equal to AE by CE আমাৰ এইটো আছিল থিওৰেম 6.1 আজি খিনিতে সামৰিছো থ্যাংক ইউ